দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ উদ্যোগত আজি প্ৰথমবাৰৰ বাবে হেঁপাহৰ দিন হিচাপে এটা অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্ষজোৰা প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ এইটো প্ৰথম কাৰ্যসূচী আৰু এক বহাগৰ দিনটোতে আমি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল বিভিন্ন ক্ৰীড়া সাহিত্য সংস্কৃতি শিক্ষা আদিৰ লগত জড়িত ব্যক্তিসকলক আমন্ত্ৰণ জনাই আমি তেখেতসকলক বিহু ওলগ যাচিছোঁ। এই অঞ্চলৰ জ্যেষ্ঠসকলৰ পৰা আমি গোটেই অনুষ্ঠানটি যাতে সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে তেখেতসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। তেখেতসকলক এখনি বিহুৱান প্ৰদান কৰি আমি সমূহীয়া সেৱা প্ৰদান কৰিছোঁ আৰু তেখেতলোকে আমাক আশীৰ্বাদ প্ৰদান কৰিছে। জনসাধাৰণ আহি ইয়াত উপস্থিত হৈছে। আমাৰ যিটো অনুষ্ঠান ২৬ চনৰ ২৩, ২৪ আৰু ২৫ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে সমাপন হ'বলৈ গৈ আছে। সেই অনুষ্ঠানটোৰ আমাৰ এইটো প্ৰথম কাৰ্যসূচী। ইতিমধ্যে ইয়াত উপস্থিতি স্মৃতি স্বাক্ষৰ সংগ্ৰহো হৈছে, বিহু প্ৰদৰ্শন হৈছে। গোটেই দিনটো আমাৰ কাৰ্যসূচী চলি থাকিব। কেইবাটাও বিহু দল, মিলনজ্যোতি সংঘ মিচিং হুঁচৰি দল, কাপুংপুলি মিচিং হুঁচৰি দল, দিখৌমুখ চেমনীয়া হুঁচৰি দল, দিখৌপুৰীয়া চেমনীয়া হুঁচৰি দল, সন্মিলিত হুঁচৰি দল দিখৌমুখ, এইসকলে আহি ইয়াত বিহু প্ৰদৰ্শন কৰিব। ইতিমধ্যে দুটা দলে বিহু প্ৰদৰ্শন কৰি গৈছে আৰু মনোজ বৰা অচিন্ত শইকীয়া এইসকলে আমাৰ ইয়াত এই অনুষ্ঠানত গীত পৰিৱেশন কৰিব। আমাৰ দিনজোৰা কাৰ্যসূচী এই অনুষ্ঠানটি আমি উদযাপন কৰিবলৈ গৈ আছোঁ আৰু সকলোটিলৈকে আমি এই পৰিচালনা সমিতিত আমাৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপন সমিতিৰ তৰফৰ পৰা বিহুৰ ওলগ শুভেচ্ছা আৰু মান্যানুসাৰে সেৱা নিবেদন কৰিছোঁ। আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল সমবেত হৈ আমাৰ বৃহত্তৰ গোটেই অঞ্চলৰ ৰাইজৰ সকলো একত্ৰিতভাৱে আমি এই দিখৌমুখ জনজাতি হাইস্কুলখনৰ আমাৰ ৬২ বছৰ অতিক্ৰম কৰি ৬৩ বছৰ হৈ দিলে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল সকলো একত্ৰিত হৈ আমি যিটো আমাৰ প্ৰাক্তন সমাৰোহ উদযাপন কৰিবৰ কাৰণে আমি দিন মনস্থ কৰি আজি বৰ্ষজোৰা কাৰ্যসূচীৰ প্ৰথম অনুষ্ঠান হিচাপে আমি আপোনাৰ হেঁপাহৰ দিন হিচাপে আমি প্ৰথম দিনটো উদযাপন কৰিছোঁ। ইয়াত আমি বিভিন্ন জেগাত যিসকল কৰ্মসূত্ৰে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোক আহিছে। তেওঁলোক সকলোৱে সমন্বিতভাৱে এককভাৱে সকলোৱে একক প্ৰচেষ্টাত অঞ্চলপতি সকলো ৰাইজৰ সম্পূৰ্ণ সহযোগিতাত আজি বহাগৰ হেঁপাহৰ দিন উদযাপন কৰিছোঁ। আমি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লৈছোঁ। আমাৰ কনিষ্ঠসকলে আমাক ওলগ জনাইছে। আমি আপোনালোকৰ মিডিয়া পাৰ্চনসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে এই মহান অনুষ্ঠান লাগি য'ত আমি ইয়াতে শিক্ষাদান কৰি আজি নিজৰ জীৱনৰ গতিপথ সলাব পাৰিছোঁ,
এই মহান অনুষ্ঠানভাগিক আমি কেনেদৰে শৈক্ষিক দিশৰ লগতে সামাজিক সাহিত্য আৰু সাংস্কৃতিক দিশত আমি কেনেকৈ আগবঢ়াই নিয়াৰ লগতে ইয়াৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, আমাৰ বিশ্ব দৰবাৰত নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু সংকল্প হিচাপে আমাৰ যি সেৱা সেই সেৱা আগবঢ়াবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ লগতে আমাৰ সন্মানীয় এই অনুষ্ঠান আমাৰ শিক্ষাগুৰু তথা আমাৰ আমাৰ সমাৰোহৰ মূল উদ্যোক্তা আমাৰ বহুল দত্তদেৱ আছে। আমাৰ বহুল দত্তদেৱে ইয়াৰ গোটেই তাৎপৰ্য বিশেষ তেখেতৰ অনুভৱ ব্যক্ত কৰিব। আপোনাৰ সকল বয়োজ্যেষ্ঠ সুশীল কলিতা কোনজন ৰমনেও খগেন্দ্ৰ ভৰালী ভগেন্দ্ৰ অতুল চাউল আৰু খগেন ভৰালী